সেইকাৰণে এজনী কন্যাক যৌতুকত এইবোৰ দি পঠিয়াইছিলে সীতা মাক যেতিয়া অনসূয়া মাতাৰ ওচৰত প্ৰভু ৰামে বনবাসলৈ যাওঁতে তেতিয়া সীতা মাতাক কৈছিলে যে দেৱী এইগৰাকী মহাসতীৰ প্ৰতি তুমি জ্ঞান লোৱা তেতিয়া অনসূয়া মাতাই গৃহস্থী ধৰ্মৰ জ্ঞানবোৰ দিছিলে এতিয়া অনসূয়া মাতাৰ ওচৰত সীতা মাতাই কৈছিলে মা এইখিনি মোৰ মায়ে দি পঠিয়াইছিলে আৰু মায়ে শিকাই পঠিয়াইছিলে সীতাই কৈছে এটা আজিকালি কি শিকাই পঠিয়াই আপোনালোকে কথাখিনি আজি শুনিছেতো মূল্যটো বুজি নাপাব গপকে কেলে এইটো এইখিনি কথাৰ মূল্য কিমান আছে এটা জাতি সুন্দৰ কৰিব এখন ঘৰ স্বৰ্গৰ সুখেৰে ভৰাই তুলিব তাত আৰু বেলেগকৈ স্বৰ্গ দৰকাৰ নাই এই জ্ঞানবোৰ পালন কৰি এটা পৰিয়াল আধ্যাত্মিক বৈকুণ্ঠৰ সুখ অনুভৱ কৰিছিলে কিন্তু এইবোৰ জ্ঞান কালৰ বুকুত হেৰাই গ'ল এতিয়া বৰ্তমান শতকৰা 60খন ঘৰ মাকে ভাঙিলে জীয়েকৰ ঘৰ শুনিলে ভাল নালাগিব আপোনাৰ খবৰ কেনেকে ভাল কৰিলে ভাঙিলে জীয়েক গৈ কইনা ৰূপে সাজি বিয়া পাতি পিছদিনা যেতিয়া ঘৰলৈ গ'ল মোবাইলটো ল'লেই হাতত ইয়াৰ পৰা বুদ্ধিবোধ দিয়া আৰম্ভ কৰিলে মাকে ছোৱালীক নিজৰ জীয়েকক বিয়া দিলে মানে কি সেইখন ঘৰত সম্প্ৰদান কৰিলে সেইখন ঘৰৰ মতে চলিব নে আপোনাৰ মতে চলিব এতিয়া বহু মাকে মাকৰ মতে চলিবৰ ব্যৱস্থা কৰে ফোন লগাই শাহুৱেজনী বৰ ভাল নহয় বেছি পাত্তা নিদিবি এই নন্দেকজনী যে আছে সেইজনী বৰ ঠিক নহয় অমুকক মাতিবি তমুকক কৰিবি মানুহজনক বস কৰিবি এইবোৰ ইয়াৰ পৰা বুদ্ধি দিয়ে হয়নে নহয় বিচাৰ কৰি চাব আৰু যেতিয়া এই মাকৰ বুদ্ধিমতে সেইখন ঘৰত তাই চলিব পদে পদে কাজিয়া লাগিব পদে পদে সমস্যা হ'ব শাহুৰ লগত বেয়া হ'ব শহুৰৰ লগত বেয়া হ'ব নন্দেকৰ লগত বেয়া হ'ব ঘৰখন অশান্তিৰ হ'ব অৰ্থাৎ আগৰ দিনৰ ঋষিসকলে এই কথাটো কৈছিলে যে কন্যাগৰাকী বিয়া দিয়াৰ পাছত তাইৰ এটা সন্তান নোহোৱালৈকে মাক যাব নোৱাৰিব কেলে সেইখন ঘৰ এখন পৰৰ ঘৰ নিজৰ কৰি লোৱা বহুত টান কাম এখন নতুন ঘৰ নিজৰ কৰি লোৱা এখন নতুন ঘৰক তাই মিলাই লোৱা কিমান টান কাম তাই বহুত যুদ্ধ কৰিব লাগিব কষ্ট সহ্য কৰিব লাগিব যদি মাকে ইয়াৰ পৰা কৈ থাকে তেতিয়াহ'লে সেইখন ঘৰত তাইৰ মনটো নবহিব আৰু অকমান কাজিয়া লাগিলে মাকে ক'ব গুচিয়া আৰু অকমান কিবা মনোমালিন্য হলে মাকে বুজাব সেই মাৰ মানুহবিলাক বেয়া সেই বংশটোও বেয়া সেই মানুহঘৰ বেয়া অৰ্থাৎ তাইৰ মনত যেতিয়া এই বেয়া ভাৱ সোমাব সেইগৰাকী কন্যাই সেইখন ঘৰত চলিব নোৱাৰে এইবোৰ বৰ সৰু সৰু কথা দেখাত কিন্তু বৰ দৰকাৰী কথা আজি আপোনাসবে নাজানে আমি অকল কিতাপ পঢ়ি আপোনাসবক কথা ক'বলৈ অহা নাই আমাৰ জীৱনটো আপোনাসবে বুজি নাপাব আমি এইবোৰ বাস্তৱ টাউনে টাউনে চহৰে চহৰে ধনী ধনী মানুহৰ ঘৰে ঘৰে এইবোৰ আমি গৱেষণা কৰি কৰি আহি আপোনাসবক আৰু এইবোৰে ভাগৱতত লিখা আছে আজিৰ পৰা 5000 বছৰ আগত লিখিছে আজিৰ বৰ্তমান সময় আৰু সমাজ কেনেকুৱা হ'ব 5000 বছৰ আগত সেইকাৰণে ঋষিমুনিসকলে সেইবোৰ ধৰ্ম আমাক দিছিলে কিন্তু সেই ঋষিমুনিৰ ধৰ্ম আমি গীতা ভাগৱতৰ ধৰ্ম কাহিনী বাই ধোঁৱা চাঙত উঠালো এতিয়া আমাৰ মনৰ ধৰ্মত চলা আৰম্ভ কৰিছো সেইকাৰণে আমাৰ এতিয়া জীৱনৰ দুৰ্যোগবোৰ আহিছে
গতিকে এতিয়া আমাক বুজাইছে এগৰাকী আয়ে থিওৰি আৰু প্ৰেক্টিকেল দুইটা শিকাব লাগিব ছোৱালীজনীক আপুনি এটা স্বামী সেৱা কৰি দেখুৱাব লাগিব তেতিয়াহে তাই গৈ স্বামী সেৱা কৰিব হয়নে নহয় বাৰু মাকে স্বামী সেৱা কৰা দেখিলেহে জীয়েকে গৈ স্বামী সেৱা কৰিব নাই আচ্ছা মাকে যদি কাহানিও স্বামী সেৱা নকৰে মাকে যদি স্বামী সেৱাৰ অৰ্থ বুজি নাপায় তেতিয়া জীয়েকে গৈ স্বামী সেৱা কৰিব জানো কক এতিয়া স্বামী সেৱা মানে কি বাৰু আমাৰ ওচৰত থকা বোৱাৰীসকল স্বামী সেৱা মানে কি বাৰু স্বামী সেৱা মানে কি কোৱা নামাতিলে নহ'ব আকৌ হয় নহয় ৱালৰ বাহিৰৰখিনি বাৰু এতিয়া বহুত দূৰণিত আছে গতিকে সেইটো পাছত পাতিম এড্ৰেছটো মই লৈ ল'ম এতিয়া স্বামী সেৱা মানে কি কি শুশ্ৰূষা কৰা স্বামী সেৱা মানে কি আজি যে ঘৰবোৰ গণ্ডগোল লাগিছে আপোনালোকে এইবোৰ প্ৰশ্নৰ উত্তৰতে নিজে নিজে বুজিব আজি যদি আমি জ্ঞানবোৰ যিবোৰ ভাৰতীয় ঋষিসকলে দিছে সেই জ্ঞানবোৰ কাহানী বাই থাকিলে আমি এৰিলো নহলে আমি জন্ম দিয়া আপোনালোকে জন্ম দিয়া এজন এজন পুত্ৰ এনেকুৱা আপোনালোকে অত্যাচাৰ কেনেকৈ কৰিব পাৰে আজি নাৰী জাতিটোক যে অত্যাচাৰ কৰিছে এইবোৰ সন্তান নাৰীহে জন্ম দিছে ৰবট নহয় নহয় আপোনালোকে জন্ম দিয়াৰ গণ্ডগোলৰ কাৰণে সেইবোৰ হৈছে আজি এটা এটা সন্তানে কেনেকৈ নাৰী জাতিটোক অত্যাচাৰ কৰিছে ধৰ্ষণ কৰিছে হত্যা কৰিছে তেল ঢালি জ্বলাইছে এইবোৰ কি এইবোৰতো সন্তান কোনোবা মাকৰ সন্তান কিয় এনেকুৱা হৈছে এই কথা কৈছে স্বামী সেৱা হল আমাৰ কপালৰ সেন্দুৰ হাতৰ খাৰু ডিঙিৰ মংগলসূত্ৰ এই তিনিটা হল স্বামী সেৱা এই তিনিটা বস্তুতে স্বামীৰ আয়ুষ থাকে স্বামীৰ শ্ৰী থাকে স্বামীৰ উজ্জ্ব শক্তি থাকে এখন ঘৰৰ শ্ৰী উজ্জ্ব শক্তি আৰু সুখ শান্তি থাকে এই তিনিটা বস্তু এই তিনিটা বস্তু হল স্বামীৰ সাধনা ৰক্ষাৰ তেজ বীৰ্যৰ মূল কাৰণ অৰ্থাৎ সাবিত্ৰী উদাহৰণস্বৰূপে সাবিত্ৰীয়ে সত্যবানক বিয়া পাতিবলৈ খোজোতে তে কৈছে এওঁৰ আয়ুষ নাই মাত্ৰ 2 মাহ আয়ুষ আছে তুমি পাছত বিধৱা হবা বিয়া নাপাতিবা তেতিয়াহ'লে মই মনেৰে বৰণ কৰিলোৱে নহয় স্বামী মই মনেৰে স্বামী দেহৰ নহয় নহয় স্বামী ভাৱনাৰ স্বামী শ্ৰদ্ধাৰ মই ভাৱনাৰে স্বামী বৰণ কৰিলো মই এতিয়া পৰিৱৰ্তন কৰিব নোৱাৰিম কিন্তু 2 মাহ পাছত বিধৱা হবা কিন্তু স্বয়ং জম আহিব লগা হল সত্যবানক নিবৰ কাৰণে তাৰ পাছতে জমে পূৰ্ণ আয়ুষ দিলে নিব নোৱাৰিলে কেলে আমাক বুজাইছে এগৰাকী নাৰীৰ স্বামী সাধনা হল স্বামীৰ ৰক্ষা কবচ এগৰাকী নাৰীৰ হাতত আছে স্বামীৰ জীৱন এগৰাকী নাৰীৰ হাতত আছে গৃহস্থীৰ সুখ আৰু শান্তি এগৰাকী নাৰীৰ হাতৰ মুঠিত আছে এখন এখন ঘৰৰ সুখ শান্তি আৰু সৌভাগ্য মনত ৰাখিব আৰু এটা উদাহৰণ দিছো সেই উদাহৰণটো হল তুলসী মাৰ গিৰিয়েকৰ নাম আছিলে শংখচূড় শংখচূড় অসুৰ আছিলে দৈত্য
শংখচূড়ক মাৰিবৰ কাৰণে দেৱতাসকলে ভগৱান বিষ্ণুৰ ওচৰত গৈ বহুত কাকুতি কৰিলে। ভগৱান বিষ্ণুৱে ক'লে যে মই মাৰিব নোৱাৰো। বোলে আপুনি নোৱাৰা কাম কি থাকিব পাৰে? কৈছে এগৰাকী নাৰীৰ সতীত্ব, এগৰাকী নাৰীৰ সতীত্বক মই অতিক্ৰম কৰিব নোৱাৰো। তাইৰ এই শংখচূড়ৰ আয়ুসটো, শংখচূড়ৰ শক্তি সামৰ্থ্য তুলসী তেওঁৰ পত্নীয়ে ধৰি ৰাখিছে। তুলসীৰ সতীত্ব হৰণ কৰিলেহে শংখচূড় বধ কৰিব পাৰিম। আৰু সেই তুলসীৰ সতীত্ব হৰণ কৰি শংখচূড়ক বধ কৰিলে। আৰু তাৰ ওচৰত আৰু এটা উদাহৰণ আছে, সতী ৰাধিকা। শ্ৰীমন্ত শংকৰ গুৰুজনাই যেতিয়া শান্তি জান বান্ধতে সতী ৰাধিকাই 3 কাঠিৰ পলত পানী আনিলে, তেতিয়া সুধিছিলে যে তই এই যে 2 আঙুল কমিলে পানী আনোতে, এইটো কি কাৰণত কমিলে? পানীটো আনিলি ঠিকেই, 2 আঙুল। বোলে এদিন বৰজনা আহিছিলে, কলপাত কাটিবলৈ কাঁচিখন দলি মাৰোঁতে অৰণিখন খহি পৰিলে, চকুৱে চকুৱে পৰিলে, 2 আঙুল কমি গ'ল। তাৰ পাছত যা ক'লেন, অৰ্থাৎ স্বীকাৰ কৰিলে প্ৰায়শ্চিত্ত হয়, পিছৰবাৰ ভৰ্তি হৈ আহিলে। আৰু এই কথাটোকে আমাক বুজাইছে, নাৰীৰ যিটো সতীত্ব সেইটো হ'ল স্বামী সেৱা, স্বামী সাধনা আৰু গৃহস্থী ধৰ্ম। এতিয়া বহুতে ভাবিব ইয়াতনো কি আছে, সেন্দুৰটো দোকানৰ পৰা 20 টকাত কিনি আনে, টেমা এটা লগাই ল'ব লাগে, তাত কি মহত্ব আছে? তাত মহত্ব আছে। এতিয়া বহু আয়ে লগোৱা ফটবোৰ পিন্ধে, আপোনালোকে লগোৱা ফট পিন্ধিছে চাগে। এই যে লগোৱা ফটটো পিন্ধে, নিজকে আপুনি সুধি চাওক, এই লগোৱা ফটটো এতিয়াই ক'লে আপুনি এৰুৱাই থৈ দিব বেৰত, আকৌ পিন্ধতে আকৌ লগাই দিব, কি ভেলু আছে? একো ভেলু নাই। লগোৱা ফটটোৰ কোনো মূল্য নাই। আপুনি লগে লগে এৰুৱাই দিব, লগে লগে থৈ দিব। এতিয়াই যদি কোনোবা কাই আকৌ এৰুৱাই পেলাই থৈ দিব। সেন্দুৰৰ ফটটো মুচক চাওঁ আপুনি, কোন গৰাকী আছে কপালৰ সেন্দুৰৰ ফটটো মুচক। কপালত যিটো সেন্দুৰৰ ফট লয় সেইটো মুচি চাওক, কোনে পাৰিব? সেইটোৰ মূল্য আছে, সেইটোত মূল্য আছে, সেইটোত ভাৱ আছে, সেইটোত শক্তি আছে, আৰু সেইটোৱে হ'ল স্বামীৰ আয়ুস। মানিলে ধান, নামানিলে পতান। মনত ৰাখিব, আপুনি যদি মানে আপোনাৰ জীৱনটো মহামূল্যৱান, আপুনি যদি নামানে জীৱনটো 1 মিনিটত গছত ওলমি দিব, কোনো মূল্য নাই। আমাৰ ধৰ্মবোৰো তেনেকুৱা, ধৰ্ম যদি মানে ধৰ্ম প্ৰাণতকৈও মূল্যৱান হয়, আৰু যদি নামানে দেখিব ধৰ্মৰ কোনো অস্তিত্ব নাই। আজিকালি বহুতে কয় আজিকালি একো ধৰ্ম নাই, ধৰ্ম চৰ্ম কৰি একো লাভ নাই, তেওঁৰ কাৰণে একো নাই। মানিলে ধান, নামানিলে পতান। এই কথাটোকে কৈছে। এই আঙুলিটো হ'ল অৰ্থাৎ এইবিলাক বিজ্ঞান। ভাৰতীয় যিমানবোৰ শাস্ত্ৰ আছে, বিজ্ঞান আৰু দৰ্শন আছে, এজন বক্তাই এতিয়া মিনিমাম 10 লাখ টকাৰ কিতাপ পঢ়িলেহে তেওঁ কথা ক'বলৈ পাৰিব। অৰ্থাৎ বহুত অধ্যয়ন, বেদ, বেদান্ত, শ্ৰুতি, স্মৃতি, পুৰাণ, অৰ্থাৎ ব্ৰহ্মসূত্ৰ, এই গোটেইবোৰ পঢ়িব লাগিব, তাৰ তত্ত্ববোৰ পাব, ওপৰে ওপৰে বাকলি পাব। এজন বক্তাই ইমান অধ্যয়ন কৰি, ইমান কষ্ট কৰি জীৱনৰ সাধনাবোৰ বিনা পইচাত বিলাবলৈ আহে, আৰু সমাজে তাক সদায় ইগনোৰ কৰে, অৱহেলা কৰে। মন্ত্ৰী এজন আহিলে কিমান কলপুলি পতিব, বক্তা এজন আহিলে খবৰ লোৱা মানুহ নাই। অৰ্থাৎ এইবোৰ হ'ল আমাৰ বৰ্তমান সময়ৰ সকলোতকৈ এইটো হ'ল মানে এইটো কলি মানে হ'ল অজ্ঞানতা। য'ত গুৰুত্ব দিব লাগে তাত গুৰুত্ব নিদিওঁ, য'ত গুৰুত্ব দিব নালাগে তাত গুৰুত্ব দিওঁ।
আজি যদি জুবিন গাৰ্গ আহে সংস্কৃতি সন্ধ্যা লাখতকৈ বেছি মানুহ হ'ব, কিন্তু ভাগৱতলৈ মানুহ কিয় নাহে? এইবোৰ কথা শুনিবলৈ কিয় নাহে? অৰ্থাৎ জীৱনক লগত সম্পৰ্ক কথা যিয়ে শুনিব নাহে জানিব লাগিব জীৱনক ভাল নাপায়। ইন্দ্ৰিয়ক ভাল পালেহে তালৈ যাব, অৰ্থাৎ ইন্দ্ৰিয়ৰ শান্তি আনন্দ পাব পাৰে, চকুৰ তৃপ্তি, মনৰ তৃপ্তি, কাণৰ তৃপ্তি, এইটো ইন্দ্ৰিয়ক ভাল পোৱা। এতিয়া আমাক কৈছে এই যিটো আঙুলি, এইটো আঙুলিয়ে আত্মাৰ পৰিবাহী শক্তিৰ পাইপ এডাল আছে ইয়াত। এইটোৰে যেতিয়া আপুনি তিনিটা ভাৱনাৰে সেন্দুৰ ল'ব, ভাৱ মানে হ'ল শক্তি, ভাবিলে ভগৱানক পায়, ভাবিলে স্বৰ্গ পায়, ভাবিলে নৰক পায়। আজি যদি ভাবে আপুনি মই আমেৰিকা যাম খোজকাঢ়ি, আৰম্ভ কৰক, আমেৰিকা পাই যাব। ভাবে হ'ল শক্তি মানুহৰ। এই সৃষ্টিৰ যিমান এনাৰ্জি শক্তি আছে আপোনাৰ মোৰ ভিতৰত থকা আত্মাত ভাৱৰূপে আছে। আৰু সেই ভাৱ প্ৰথমবাৰ ফুট লওক, মোৰ স্বামী দীৰ্ঘজীৱী হওক, মোৰ স্বামী দীৰ্ঘজীৱী হওক, মোৰ সেন্দুৰৰ ফোট জিলিকি থাকক। আৰু এই ফোটেৰে আমিও এইয়া তিলক লৈছোঁ। আমাৰ স্বামী যেনিবা পৰমাৰ্থ স্বামী, আপোনাৰ স্বামী যেনিবা লৌকিক স্বামী। এতিয়া দ্বিতীয়বাৰ ফোটটো 3 বাৰ ল'ব লাগে, অৰ্থাৎ নাৰী শক্তি 3টা, জগতজননী ভগৱতী, মহালক্ষ্মী আৰু হ'ল মহাকালী। এই 3টা শক্তি, সত ৰজ তম 3 গুণৰ 3 শক্তি। কালী হ'ল তম শক্তি, আৰু দুৰ্গা হ'ল ৰজ শক্তি, আৰু লক্ষ্মী হ'ল সত্য শক্তি। দ্বিতীয়বাৰ মোৰ স্বামী বীৰ্যৱান হওক, নিৰোগী হওক, মোৰ স্বামীয়ে তেতিয়াহে মোৰ গৰ্ভত এটা বলিষ্ঠ সন্তান, দৈবিক গুণযুক্ত সন্তান স্থিতি কৰাব পাৰিব। মোৰ স্বামী বলিষ্ঠ বীৰ্যৱান হওক। 3 নম্বৰ, মোৰ স্বামী শ্ৰী সমাজৰ মাজত জিলিকি থাকক, মোৰ স্বামী সমাজত জিলিকি থাকক। এই 3টা ভাৱনা, 3টা শক্তিয়ে এটা সেন্দুৰৰ ফোটত থাকে।